নমস্কাৰ। পীয়ূষ হাজৰিকাই কৈছে যে মিয়া মানে জ্ঞানী লোক। মিয়া শব্দৰে কাকো বেয়াকৈ নকওঁ বুলি তেওঁ কৈছে। বহুত বহুত ধন্যবাদ। কিন্তু সঁচা কথাটো হ'ল যে আপোনালোকে শুনি আচৰিত হ'ব, মিয়া শব্দ শুনিলেই জাঙুৰ খাই উঠে এই বিজেপি দলে। এতিয়া মিয়াৰ গুণগানত ব্যস্ত। ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি নেতা পালি নেতা মন্ত্ৰী বিধায়কে ধৰি সংখ্যালঘু লোকক মিয়া মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে, মিয়া মিয়া বুলি গালি পাৰে। এতিয়া নিৰ্বাচন আহি আছে, ইলেকশ্যন আহি আছে। ভোট পোৱাৰ স্বাৰ্থত বিজেপিৰ সুৰ সলনি হৈছে। মিয়াৰ চকুৰ পানী দেখিব নোৱাৰা বিজেপি নেতাৰ বাবে হৈ পৰিছে মিয়া জ্ঞানী। পীয়ূষ হাজৰিকাই কৈছিল বহুদিন আগতে, মিয়া মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়া ফেক্টৰী বুলি। মনত আছেনে? হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই, মিয়াক মৰম কৰাত আমাৰ কোনো বাধা নাই। এতিয়া আকৌ মিয়াৰ প্ৰতি মৰম ভাল পোৱা কিয়? বিজেপি দলটোৱে মুছলমানক ইমান অত্যাচাৰ কৰি আছে। আমাৰ মছজিদ ভাঙিছে, মাদ্ৰাছা ভাঙিছে, আমাক অচিনাকি মানুহ বুলি কৈছে, ডি ভোটাৰ সজাইছে, মিয়াৰ ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিম বুলি কৈছে, আৰু কিমান কথা কৈছে। মিয়াৰ লগত যুদ্ধ কৰিব, মিয়াক শান্তিত থাকিব নিদিওঁ, মিয়াৰ শান্তি নাই। বন্ধু বান্ধৱীসকল, এইবোৰ কথা আমি পাহৰি যোৱা নাই।